গৌৰৱ গগৈ পাকিস্তানী লিংক মিছা মুখ্যমন্ত্ৰীৰ হাতত নাই কোনো বৈধ প্ৰমাণ হিমন্ত বিশ্বৰ সংবাদমেল চি গ্ৰেড চিনেমাহে গৌৰৱ মুখ্যমন্ত্ৰীৰ চিনেমাখন ফ্লপ নহয় ছুপাৰ ফ্লপ হ'ল 2.5 ঘণ্টা ধৰি সংবাদমেল দি সাংবাদিকসকলক পতিয়ন নিব নোৱাৰিলে মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰতে সাংবাদিকক মাতি ক'ব বিচৰা কথাখিনি লৈ 6 মাহ ফাইলৰ ওপৰত কিয় হৈ আছিল মুখ্যমন্ত্ৰীৰ 12,000 বিঘা মাটিৰ তথ্য দঙাই দিলে গৌৰৱ গগৈয়ে নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই লাইক কৰা নাই সাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে কৰক কাৰণ এই চেনেলটো গুডি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সম্বোধন কৰা সংবাদমেলখনক কেৱল ফ্লপেই নহয় ছুপাৰ ফ্লপ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ প্ৰায় 2.5 ঘণ্টা জোৰা সংবাদমেল সম্বোধন কৰা হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যুক্তি তথ্যৰে সাংবাদিকসকলক পতিয়ন নোৱাৰিলে নতুন দিল্লীৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকক নিমন্ত্ৰণ কৰি আনি মহা আড়ম্বৰেৰে আয়োজন কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী বিব্ৰত হ'বলগীয়াত পৰে বুলিও তেওঁ মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় প্ৰায় 2.5 ঘণ্টা মুখ্যমন্ত্ৰীয়ে নিজৰ ফ্লপ চিনেমাখন কেনেকৈ মানুহৰ মাজলৈ লৈ যাব পাৰে তাৰ বাবে যথেষ্ট চেষ্টা কৰিলে 2.5 ঘণ্টাৰ পাছত সংবাদমেল দিয়া কোঠাটোত যিসকল সাংবাদিক আছিল তেওঁলোককে মুখ্যমন্ত্ৰীয়ে কথাবোৰ পতিয়ন নিয়াব নোৱাৰিলে সাংবাদিকসকলে যে 2.5 ঘণ্টা সেই সংবাদমেলখন সহ্য কৰিলে দিল্লীৰ পৰা অহা সাংবাদিকসকলে যে ইমান সময় ধৈৰ্য সহকাৰে বহি থাকিল তেওঁলোকে সোধা প্ৰশ্নবোৰ শুনিলেই গম পাব যে মুখ্যমন্ত্ৰীৰ কথাবোৰ কিমান দুৰ্বল আছিল মুখ্যমন্ত্ৰীয়ে প্ৰমাণবাদে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰো ভালকৈ দিব পৰা নাছিল চিনেমাখন ফ্লপ হ'ব বুলি মই আগতেই কৈছিলোঁ মোৰ কথা অলপ মিছা হ'ল কিয়নো মুখ্যমন্ত্ৰীৰ চিনেমাখন ফ্লপ নহয় ছুপাৰ ফ্লপ হ'ল সকলে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব মোৰ কথা ক'ব নালাগে আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটো সহ্য কৰিলে দিল্লীৰ পৰা আহিলে ভাবিলে আজি কিবা এটা পাব তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই প্ৰমাণ দিব পৰা নাই তো সেইকাৰণে যি কথা মই আগতেও কৈছোঁ যে এইটো ফ্লপ হ'ব মোৰ কথাটো অলপ মিছা হ'ল ফ্লপ নহয় এইটো ছুপাৰ ফ্লপ এইটো ছুপাৰ ফ্লপ তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে এইখিনি কথা যে ক'বলৈ বিচাৰিছিল সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল পিছত 6 মাহ ৰৈ থাকিলে শুই থাকিলে ইমানে যদি গুৰুত্বপূৰ্ণ তো 6 মাহ কি কৰি আছিলে 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে এতিয়া নিৰ্বাচন কাক চাপিছে দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছো সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল আজি তেওঁ 6 মাহ একোৱে নকৰিলে তাৰমানে তেওঁ নিজে কনভিন্স নহয় আৰু চৰকাৰকো কনভিন্স কৰিব পৰা নাই সাংবাদিকসকলক কনভিন্স কৰিব পৰা নাই এটা ছুপাৰ ফ্লপ আৰু আমি যিদৰে 12,000 বিঘাৰ মাটি যে এটা এটাকৈ আমি উল্লেখ কৰিছোঁ এতিয়ালৈকে আমি 3 দিনীয়া যে আমি ভ্ৰমণ কৰিলোঁ তাতে প্ৰায় 3,000 বিঘা মাটি আমি ফাদিল কৰিবলৈ আমি সফল হৈছোঁ আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট আৰু একেখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম মই সকলোৰ আগত প্ৰকাশ কৰিম সেইদিনাটো ফুচ হৈ গ'ল কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ আৰু আজিও 8 ফেব্ৰুৱাৰী যেতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক আপোনাৰ ৰাইজক সন্মান কৰিবলৈ শিকক
আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায়, ৰাইজে চব বুজি পায়। ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ, আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে, এইটো সম্পূৰ্ণভাৱে আজি বিফল, সকলোৱে জানে। সেইকাৰণে মই পুনৰবাৰ ইয়াৰ আগতেও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজিও যে আমাৰ লৈ শংকিত, সময় পৰিৱৰ্তন যাত্ৰা লৈ শংকিত, আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে, তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে, সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই, তেওঁ কোনো সাহস নাই, তেওঁৰ ওচৰত কোনো তথ্য নাই, আজি তেওঁৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে, মই তাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন। গোটেই যে আপোনালোকৰ প্ৰশ্নৰ মই বহুতখিনি কথা আগতেও মই কৈ দিছো। এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই, এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই, গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছো। কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছো। 12,000 বিঘা মাটি আমিতো, আমাৰ ওচৰত প্ৰমাণ আছে, মই প্ৰমাণ দেখাই দিওঁ নেকি যে 12,000 বিঘা মাটি ক'ত ক'ত আছে, RBS নামত কিমান আছে, বৈশিষ্ট্য নামত কিমান আছে, পুত্ৰ নামত ক'ত ক'ত আছে, বা নাম সহকাৰে মই ফাদিল কৰিব পাৰো। ৰাইজেও আমাক দিয়ে আছে, হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱেবছাইটত গোটেইখিনি কথা দি আছে। তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে, নিজে বিফল হ'ল, ছুপাৰ ফ্লপ, আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা। মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে চি গ্ৰেড ছবি প্ৰদৰ্শন কৰি থকা বুলিও কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনি যে কিবা এটা ক'ব বিচাৰিছিল, তাৰ পাছত মুখ্যমন্ত্ৰীয়ে সেইখিনি কথা ক'বলৈ 6 মাহ ৰ'বলগীয়া হ'ল। ইমানেই যদি গুৰুত্বপূৰ্ণ আছিল, তেন্তে 6 মাহ কি কৰি আছিল? 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিল? এতিয়া নিৰ্বাচন কাষ চাপিছে, দেখিছে যে আমি 12,000 বিঘা মাটিৰ কথাবোৰ উদঙাই দিছো। সময় পৰিৱৰ্তনৰ যাত্ৰা চাই ৰাইজ ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰে, ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে। সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত তেওঁ 6 মাহ আগতে দেখুৱাম বুলি কোৱা ফ্লপ চিনেমাখন দেখুৱাইছে। তেওঁ নিজেই পতিয়ন যোৱা নাই, তেওঁ চৰকাৰকো পতিয়ন নিয়াব পৰা নাই। কিন্তু আমি 3 দিনত মুখ্যমন্ত্ৰী পৰিয়ালৰ 3,000 বিঘা মাটি ৰাইজক দেখুৱাই দিবলৈ সমৰ্থ হৈছো। সেয়ে তেওঁলোকৰ চিনেমা ছুপাৰ ফ্লপ হৈছে আৰু আমাৰ পৰিৱৰ্তনৰ যাত্ৰা হিট হৈছে। কালি মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ সময়ত গৌৰৱ গগৈ চিপাঝাৰত সময় পৰিৱৰ্তনৰ যাত্ৰাত ব্যস্ত আছিল। মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰু চিপাঝাৰৰ এক কাকতালীয় সংযোগৰ কথা উল্লেখ কৰে গৌৰৱ গগৈয়ে। সাংবাদিকসকলক তেওঁ কয়, আজি কিয় চিপাঝাৰলৈ আহিছো জানেনে? ইয়াৰ পূৰ্বে যে তেওঁ 10 ছেপ্টেম্বৰত ৰিপৰ্ট মুকলি কৰিম বুলি কৈছিল, সেইদিনা সকলো খোজ হৈ গ'ল। সেইদিনা দিল্লীত চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াক আমি কংগ্ৰেছত যোগদান কৰাইছিল। আৰু আজিও মুখ্যমন্ত্ৰীৰ চিনেমাখন ফ্লপ হ'ল, আৰু মই চিপাঝাৰত বিনন্দ শইকীয়াৰ সৈতে দৰং জিলা কংগ্ৰেছে আয়োজন কৰা এক সুন্দৰ অনুষ্ঠানত উপস্থিত আছো। গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কম যে তেওঁ অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান আৰু সচেতনতাক সন্মান কৰিবলৈ শিকক। ৰাইজে সকলো বুজি পায়, ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ, আৰু তেওঁলোকৰ কথাবোৰ ফ্লপ চিনেমা, ফ্লপ নাটক। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবোৰ নাটক কৰি হ'লেও মোক ইমান ডাঙৰ নেতা বনাই দিয়াৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেখেতে আমাৰ পৰিৱৰ্তনৰ যাত্ৰাক লৈ যে শংকিত হৈছে আৰু তাৰ বাবে অস্থিৰ হৈ পৰিছে, সেয়া আজিৰ সংবাদমেলত স্পষ্টকৈ দেখা গৈছে। গগৈয়ে আৰু কয় যে তেওঁৰ হাতত মুখ্যমন্ত্ৰীৰ 12,000 বিঘা মাটিৰ প্ৰমাণ আছে। তেওঁ কয়, মুখ্যমন্ত্ৰীৰ মাটিৰ সকলো তথ্য নাম সহকাৰে আমি ফাদিল কৰিব পাৰোঁ। হু ইজ হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটত ৰাইজেও তথ্যবোৰ দি আছে। গতিকে 2.5 ঘণ্টাৰ সংবাদমেলত কথাটো স্পষ্ট হৈ পৰিল যে হিমন্ত বিশ্ব শৰ্মাৰ হাতত একো তথ্য নাই। গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰা সংবাদমেল সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে কি কৈছে শুনক। আজি আপোনালোকে সকলোৱে সংবাদমেল চাইছে। চোৱাৰ পাছত আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ
বিষয় ৰাইজৰ আগত উত্থাপন কৰিব, কিন্তু দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আগৰ পৰাই কৈছিলোঁ যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহুদিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে, তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল। তেওঁৰ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী, তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই। কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে কেন্দ্ৰীয় চৰকাৰ সকলো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী য'ত সংসদৰ মজিয়াত বহি থাকে, য'ত এগৰাকী যাৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিবোৰ কথা কৈ আছে, তেওঁ সংসদৰ উপদলপতি ডেপুটি লিডাৰ, তেওঁ সংসদত বহি থকাৰ পাছত তেওঁৰ কাষত গৃহমন্ত্ৰী, দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত জড়িত থকা মন্ত্ৰী বা সকলো ধৰণৰ ইণ্টেলিজেঞ্চ ইয়াৰ লগত জড়িত হৈ থকাৰ পাছতো কোনো ধৰণৰ বিষয়ে তেওঁলোকে কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাই। এগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী, তেওঁ ইমান এটা চিৰিয়াছ এলিগেশ্যন আনিছে, ইমান এটা গুৰুত্বপূৰ্ণ, য'ত ৰাষ্ট্ৰৰ নিৰাপত্তা, ৰাষ্ট্ৰৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয়, তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰো কোনো কাণ হাৰ নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, ৰাইজে ভাবিছে আজিৰ দিনটোত এইটো কথাটো প্ৰমাণ হৈ গ'ল যে এইটো আচলতে মুখ্যমন্ত্ৰী অতদিনে প্ৰলাপ বকি আছে। আজিৰ পিছত গৌৰৱ গগৈ ৰাজনীতিক ক্ষেত্ৰত কি প্ৰভাৱ পৰিব? মানে এই বিষয়টো মইতো ভাবোঁ আগৰ পৰাই মই কৈ আহিছিলোঁ, এইটো কোনো প্ৰভাৱ পৰিব লগা বিষয়ে নহয়। কিছুমান গিমিক সৃষ্টি কৰা, কিছুমান মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয় মুখ্যমন্ত্ৰীয়ে এনেকৈ এৰি চাই যে জনতাৰ মানে ক্ৰিয়া প্ৰতিক্ৰিয়া কি আছে। তাৰ পাছত তেওঁ সেইটো যেতিয়া দেখে যে এইটো একো কাম দিয়া নাই, নতুন এটা নেৰেটিভ, মানে এতিয়া তাৰিখ দিওঁতে আজি ওলাই পৰিলে, জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱে নাই। কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে, সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী। কেতিয়াবা ফটা ঢোল বেছিকৈ বাজে যে, এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে, একো নহয়। আৰু মইতো আগতে কৈছিলোঁ, মোৰ একেবাৰে আত্মবিশ্বাসেৰে কৈছিলোঁ, এইটো সৰ্বসাধাৰণ ৰাইজক মিছাকে এটা টুপি পিন্ধাব খুজিছে, বিভ্ৰান্তি কৰিব খুজিছে। মানুহৰ মানে দেখিছে যে অসমত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এটা শক্তিশালী এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা, যিসকল ব্যক্তি আছে, তেওঁলোকৰ যিমান পাৰি এছাচিনেশ্যন মানে চৰিত্ৰ হনন কৰা বা তেওঁলোকক বিভিন্ন ধৰণৰ এনেকুৱা ফলছ এলিগেশ্যন, মিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক মেলাইন কৰিবৰ কাৰণে, তেওঁলোকৰ ব্যক্তিত্বটো, তেওঁলোকৰ গোটেই কথা বতৰাবোৰ নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এইবোৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁক মানে কূটকৌশলৰ আশ্ৰয় লৈছে, এইবোৰে কোনো কাৰণতে এইবাৰ বিজেপিক উৎখাত কৰাৰ যিটো আমাৰ সকলোৰে যাত্ৰা, এইটোক বাধা দিব নোৱাৰে। মাথো এয়াই নহয়, কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ ভাষ্যও শুনক। আমাৰ পাৰ্টিৰ ষ্টেণ্ডটো মই ক'ব খুজিছোঁ, নম্বৰ 1, হিমন্ত বিশ্বৰ 2.5 ঘণ্টাতকৈও অধিক যিখন প্ৰেছ কনফাৰেঞ্চ, 1 to all ৱৰ্ড মই শুনিছোঁ। আৰু তাত তেওঁৰ ভাষাৰে মই কৈছোঁ, মই মোৰ ভাষা একো ইউজ কৰা নাই। প্ৰথম হিমন্ত বিশ্বই প্ৰেছ কনফাৰেঞ্চত তেওঁৰ ভাষা কৈছে, কি কৈছে যে আমি যিখন SIT গঠন কৰিলোঁ, মই যিটো আপোনালোকৰ মনত আছে, মই যিখন প্ৰেছ কনফাৰেঞ্চ কৰি প্ৰথম কৈছিলোঁ, সেই কথা আজি সত্য প্ৰমাণিত হ'ল। মই কৈছিলোঁ যে এই SITৰ কোনো লোকাষ্টেণ্ডি নাই, এই SITয়ে এই তদন্ত কৰিব নোৱাৰে। আৰু আজি সেই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বীকাৰ কৰিলে। কি বুলি ক'লে? তেওঁ নিজেই কৈছে যে আমি যিখন SIT গঠন কৰি দিছিলোঁ, এই SITয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোটেই কথাবিলাক তদন্ত কৰিব পৰা নাই, বহুত লিমিটেশ্যন আছে, তেওঁলোকে নোৱাৰে। আমি মাত্ৰ 20%হে আপোনালোকক কৈছোঁ। গতিকে আমি অপাৰগ। আমি আজি কেবিনেটে যোৱাকালি আমি ডিচিশ্যন লৈছোঁ, আমি চেণ্ট্ৰেল এজেঞ্চিক এই তদন্ত কৰিবলৈ আমি অনুৰোধ কৰিছোঁ, নম্বৰ 1। গতিকে ইয়াতে আপুনি চাওক, ফ্লপ যে হৈছে, মই সেইখিনিলৈ নাযাওঁ, তেওঁৰ কথা তেওঁ নিজে স্বীকাৰ কৰিলে যে আমি অপাৰগ, মই নোৱাৰোঁ। কি তথ্য? ডেট ইজ নম্বৰ 1। নম্বৰ 2 কথাটো হৈছে যে যিহেতু এতিয়া এই তদন্ত তেওঁ নাকচ কৰিলে, SITৰ তদন্ত নাকচ কৰিলে,
ক'লে যে আমি চেণ্ট্ৰেল, গতিকে চেণ্ট্ৰেল এজেঞ্চিলৈ আমি ৱেইট কৰিম। আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক আৰু সকলোকে আমি আহ্বান জনাইছোঁ, চেণ্ট্ৰেল এজেঞ্চিয়ে তদন্ত কৰক, যি চেণ্ট্ৰেল এজেঞ্চি তেওঁলোকে দিয়ে, আৰু সেই চেণ্ট্ৰেল এজেঞ্চিয়ে তদন্ত কৰি যি প্ৰতিবেদন দিব তাৰ পিছতহে আমি আকৌ ৰিয়েক্ট কৰিম। গতিকে তেতিয়ালৈকে আমি কোনেও ক'ব নোৱাৰোঁ যে পাকিস্তান এজেণ্ট, কাৰণ আজি SITয়ে সেই কথা নক'লে, ক'ব নোৱাৰিলে। ডেট ইজ নাম্বাৰ 2। নাম্বাৰ 3 কথাটো আমি ক'ব খুজিছোঁ যে হিমন্ত বিশ্বই কৈছে যে গৌৰৱ গগৈ যি সময়ত পাকিস্তানলৈ গৈছিল 2013 চনত, সেইখিনি সময়ত তেওঁ MP নাছিল আৰু তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিল। অল ৰাইট, আৰু গৈ তেওঁ তাত ধ্যান কৰিলে, কিবা কৰিলে, 10 দিন থাকিলে, আপোনালোকে কৈছে 10 দিন থাকিলে, ট্ৰেইনিং ল'লে, কিবা কৰিলে, ভাৰত বিৰোধী কাম কৰিলে। তেওঁ কৈছে যে তেতিয়া UPA চৰকাৰ আছিল, মনমোহন সিং চৰকাৰ আছিল, সেইকাৰণে এই কথাবিলাক লুকাই থাকিল, তল পৰি থাকিল। ফাইন, মই আদৰণি জনাইছোঁ, কিন্তু মই প্ৰশ্ন কৰিছোঁ 2014 চনত যে তোমাৰ BJP চৰকাৰ আহিল, মোদী চৰকাৰ, তে মোদী চৰকাৰে এইবিলাক কথা গম পোৱা নাছিল নেকি? আজি 12 বছৰৰ পিছত গম পালে। 14 চনৰ পৰা আজি 26 চন, 12 বছৰৰ পিছত গম পালে। তেতিয়া গম পোৱা নাছিলে নেকি? তেতিয়া কিয় তদন্ত কৰা নাছিলে মোদী চৰকাৰে? মোদী চৰকাৰে কিয় তদন্ত কৰা নাছিলে তেতিয়া? আমি এই প্ৰশ্নৰো উত্তৰ তেওঁৰ পৰা বিচাৰিছোঁ। আৰু এটা কথা আমি হিমন্ত বিশ্ব শৰ্মাক আমি আজি প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁ এতিয়া এইবিলাক কিয় আনিলে? তেওঁ নিজেই বিব্ৰত হৈছে, তেওঁ নিজেই এম্ব্ৰাছ হৈছে। নেশ্যনেল প্ৰেছে তেওঁক কি সুধিলে যে আপুনি গৌৰৱ গগৈ এই তথ্য কৈছে যে গোটেই ভাৰতবৰ্ষৰ ছিকিউৰিটিৰ কাৰণে সাংঘাতিক থ্ৰেট। যদি এইটো থ্ৰেট হয়, আপুনি 10 ছেপ্টেম্বৰত এই ৰিপৰ্ট পাইছিলে। ইউ বিং এ চিফ মিনিষ্টাৰ, আপুনি কম্প্ৰমাইজ কৰিছে নেশ্যনেল ছিকিউৰিটিৰ লগত। আপুনি 10 ছেপ্টেম্বৰত পাই আজি 6 মাহ কিয় আপুনি লুকুৱাই থৈছিলে? আপুনি কিয় তেওঁ কৈছে, জুবিনৰ কথা কৈছে। ডেট ইজ লেম এক্সকিউজ। দেশৰ নিৰাপত্তা কাৰো লগত কম্প্ৰমাইজ হ'ব নোৱাৰে, দেশৰ স্বাৰ্থ চবতকৈ ওপৰত। গতিকে তেওঁ যে গাপ দি থ'লে, লুকুৱাই থ'লে, কি হ'লে যে তেতিয়াই যদি কয় মানুহে পাহৰি যাব। তেওঁ ভাবিছে, মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ইলেকশ্যনলৈ 2 মাহ থাকোঁতে, এমাহ থাকোঁতে মই এই কথা, মোৰতো আৰু কোনো উপায় নাই, মোৰ কোনো ইছ্যু নাই, মইতো হাৰিমেই। গতিকে মোৰ এতিয়া উপায় একমাত্ৰ গৌৰৱ গগৈক মই টাৰ্গেট কৰোঁ। গতিকে মই ইলেকশ্যনলৈ এমাহ 1.5 মাহ থকাৰ আগত এইটো মই এৰি দিওঁ, এটম বম। কিন্তু এটম বম হৈ ফুচুকা বম হ'ল, এটম বম নহ'লে ফুচুকা বম হ'ল। গতিকে এইখিনিয়ে কথা। বাকী আমি যেতিয়া পাম, আৰু এটা কথা, তেওঁ কিয় সাহস নকৰিলে? চাৰ্জশ্বিট দিবলৈ কিয় সাহস নকৰিলে? আজি শুনক, এটা SIT এজেঞ্চিয়ে যেতিয়া তদন্ত কৰে, তাৰ কাম আছিলে তেওঁ FIR কৰা, চাৰ্জশ্বিট কৰা, সেইবিলাকতো নকৰিলে, কৰিবলৈ সাহস নকৰিলে। গতিকে আমি আকৌ পিছত ডিটেইলছ, টেকনিকেল পাৰ্টত আমি অহা কাইলৈ বা পৰহিলে আমি যেতিয়া ডিটেইলছ SIT ৰিপৰ্টটো পাম, তেতিয়া আমি টেকনিকেল পইণ্টত। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ।